বন্ধু বান্ধৱীসকল আজি আহিলোঁ বৰপেটা শ্ৰী শ্ৰী শংকৰদেৱ থান পাটবাউসী সত্ৰ আৰু বৰ্তমান আমি ইয়াত পালোহি আৰু কিমানখিনি দেখুৱাব পাৰোঁ আপোনালোকে চাব আৰু পাটবাউসী চৌপাশটো আপোনালোকে চাই লওকচোন কিমান ধুনীয়া লাগিছে ঠাইডোখৰ আৰু ফাৰ্ষ্ট টাইম আহিছোঁ যিহেতু আৰু বহুতেই ভাল লাগিছে আৰু এয়া হৈছে বৰপেটা ককাক লগ পালোঁ আৰু ককাই এই সত্ৰখনৰ বিষয়ে অলপ ক'ব। এইখন শংকৰ গুৰুৱে স্থাপিত কৰা সত্ৰ আছিল 1468তে তেওঁ স্থাপিত কৰিছিল এই সত্ৰখন আৰু তেখেতে তাৰপৰা তেওঁ 18 বছৰ ছমাহকাল তেওঁ ইয়াতে আৰু বাস কৰিছিল। সাতবাউসী শংকৰদেৱৰ থান আৰু এইখনে তেখেতৰ সেই সত্ৰ তেখেতে ইয়াৰ পিছত সত্ৰ পাতা নাই আৰু ইয়াতে তেওঁ গোটেইখিনি ধৰ্ম প্ৰচাৰ কৰিছিল। ইয়াতে 14 শাস্ত্ৰ 18 পুৰণ কৰিছিল, 4খন নাটক লিখিছিল, 240টা বৰগীত লিখিছিল, 100ৰ নাম ধৰ্ম প্ৰচাৰ কৰিছিল। আচ্ছা, গোটেইখিনি এইখিনি তাৰপিছত তেওঁ এই নৰনাৰায়ণ ৰাজা শৰণিব যায়। বৰদোৱাতো তেওঁৰ জন্মই আছিল, তাত জন্ম আছিলে, তেওঁ তেতিয়া আৰু ইয়ালৈ কেতিয়া আহিছিলে? ইয়াতো 1468 আহি তেওঁ বাকীখিনি ধৰ্ম প্ৰচাৰ কৰিছিল তেওঁ আৰু তেওঁ ইয়াৰ পৰাই তেওঁ বিদায় লৈছিল কোচবিহাৰ ৰাজা শৰণ দিব গৈছিল আৰু ৰাতি তেওঁ ইয়াতে আমাৰ গণককুছি সত্ৰ বুলি এখন আছে মাধৱদেৱ গুৰুজনাৰ লগত তাত আছিল। মাধৱদেৱ গুৰুজনাৰ লগত তাতে তেওঁলোকৰ এখন মানে তাতে দুজনা গুৰুৰ মিলন বুলি কৈছিল। সেই শংকৰদেৱৰ গুৰুজনাৰ শংকৰ মাধৱ তাতে দুজনা গুৰুৰ মানে মিলন হৈছিল। তাকে মণিকাঞ্চন সংযোগ বুলি গুৰুজনাৰ গা ধোৱা শিলা গৃহ আছে। এইটো তেওঁ গা ধুইছিল এইটো শিলটোত আৰু কি গাছৰ তলতহে আৰু সেই গাছজোপা তেওঁ জগন্নাথপুৰীৰ পৰা আনি তেওঁ পুছিল সেই কেলিকদম বুলি কয় সেই গাছ। আৰু কি কি আছে আৰু তেওঁ পদশিলা আছে, আলিন্দিয়াৰ বিচনাখন আছে আৰু তেওঁৰ বস্তুখিনিতো ভিতৰত দেখা পালাই সেইখিনি এতিয়া ফটো কৰবা সেইখিনি কথা ক'ব নিদিয়ে পিছত আপোনাৰ ঘৰ ইয়াতে নে? মোৰ ঘৰ ইয়াতে। আৰু ককাক লগ পাই ভাল লাগিলে আৰু এইখনে হৈছে সাতবাউসী থান আৰু এইফালে আমাৰ মাইনাহঁতো আহিছে। ক'ব আহিছে আৰু দেখিছে মাইনাহঁতে আহিছে আৰু ধুনীয়াকৈ ককাই বুজাই কৰি ক'লে আৰু দেখিছে আপোনালোকে এইখনে হৈছে সাতবাউসী থান। এইখনে হৈছে শংকৰদেৱে শোৱাৰ বিচনাখন আপোনালোকে দেখিছে আৰু এতিয়াও কিমান ধুনীয়া হৈ আছে। এইটো হৈছে কালীনন্দী আইৰ পাতকোৱা আৰু শংকৰদেৱৰ আৰু এইটো ঘৰতে গুৰুজনাৰ গা ধোৱাৰ শিলাৰ গৃহ, ইয়াতে গা ধুইছিলে। ইয়াত আপোনালোকে ধূপ চাকি জ্বলোৱা গৃহ, এইটো আপোনালোকে ইয়াত জ্বলাব পাৰিব আৰু এইফালে ককাই ধুনীয়াকৈ দেখিছে জ্বলাই আছে আৰু এইটো হ'ল নামঘৰটো আৰু ঠাইডোখৰ ইমান ধুনীয়া লাগিছে আৰু ফাৰ্ষ্ট টাইম আহিছোঁ যিহেতু বহুতেই ভাল লাগিছে। ইয়াত ইমান ধুনীয়াকৈ লিখি থৈছে চাই লওক আৰু ইমান ধুনীয়া এটা ফেষ্টিভেল ঠাইত আহিছোঁ আজি বৰপেটা, যিহেতু ইমান এটা ধুনীয়া ঠাই। এইফালে দেখিছে ইমান ধুনীয়া এটা নামঘৰ আৰু ইয়াত কিমান ধুনীয়াকৈ লিখি থৈছে মহাভাগৱত ৰস মাধৱৰ নাম যশ আগপান কৰিল যিজনে কৃষ্ণচৰণে চিত্ৰ দিয়াৰ মুখ্য আদি ৰসে ৰতি আন নকৰাই মনে। ইমান ধুনীয়াকৈ লিখি থৈছে আৰু ইমান ধুনীয়া এটা ঠাই আৰু শংকৰদেৱে ইমান ধুনীয়াকৈ ইয়াত নামঘৰটো আপোনালোকে আকৌ পুনৰ চাই লওকচোন কিমান ধুনীয়াকৈ বনাইছে আৰু শংকৰদেৱৰ এই থানখন দেখিছে। এইখনেই হৈছে সাতবাউসী সত্ৰ, দেখিছে কিমান এটা ধুনীয়া ঠাই। আপোনালোকে আহিব ইয়াত আহি পেলাই চাবহি কিমান ধুনীয়া ঠাই, ভাল লাগে ইয়াত আহি আৰু আপোনালোকে চাবহি আৰু আজি ফাৰ্ষ্ট টাইম আহিছোঁ যিহেতু মোৰো ভাল লাগিছে আৰু সুন্দৰ এটা ঠাই
আপোনালোকে দেখিব পাইছে কালী নন্দী আইৰ বাসগৃহ আৰু ইয়াত দেখিছে কালী নন্দী আইৰ বাসগৃহ আৰু ইয়াত দেখিছে সকলোৱে এতিয়া চাবলৈ গৈছে আৰু ইয়াত বোলে শংকৰদেৱৰ বিচনা এখনো আছে আৰু লগতে শংকৰদেৱৰ ভৰি খোজো আছিল আৰু ভিডিঅ' কৰিব যিহেতু দিয়া নাই সেইকাৰণে